গাইছ ইফালে আপোনালোকে চাব পাৰিছে আমাৰ জুম 125ৰ ইঞ্জিন পূৰা ফাটি গৈছে, চেচিছ পূৰা বেণ্ড হৈ গৈছে। ইফালে মানে গাড়ী পূৰা খুলি আছোঁ আমি, আমাৰ হেড মেকানিক আৰু মই, আমি দুটা মিলি পূৰা গাড়ী পূৰা খুলি আছোঁ। আজি ইঞ্চুৰেঞ্চ ক্লেইম হ'ব বুলি শুনিছোঁ, সেইকাৰণে আমাক অৰ্ডাৰ আহিছে। ইঞ্জিনটো চাওক না আপুনি, একদম মানে এনেকুৱাই মানে এক্সিডেণ্ট হ'ল, বেয়াকৈ এক্সিডেণ্ট হ'ল এইটো। কিন্তু মানুহ একো হোৱা নাই, সেইটোৱে চাওক, মানুহ একো হ'ব নালাগে। কিন্তু গাড়ী ভাঙি যাওক, গাড়ীটো বনিব ন, খালি মানুহ একো হ'ব নালাগে। সেইফালে আমি গাড়ী পূৰা খুলি আছোঁ লাহে ধীৰে ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে। আগফালে পিছফালে পূৰা খুলি দিছোঁ, ইঞ্জিন ডাউন দিব লাগিব। ইঞ্জিন ডাউন দি পিনে পূৰা গাড়ীখন মানে খুলিবই লাগিব আৰু। ইফালে বস্তু চব খুলি ৰেডি কৰি দিছোঁ, ফটো মাৰি ইঞ্চুৰেঞ্চ ক্লেইম কৰিব। এইফালে চেচিছ এক্সট্ৰা কৰি দিলোঁ, ইঞ্জিন এক্সট্ৰা কৰি দিলোঁ, ইঞ্জিনটো পূৰা খুলিব লাগিব। এইফালে বস্তুবিলাক মানে এইবিলাক চিজিল কৰি দিলোঁ, ফটো চটো মাৰিব ইঞ্চুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে। আজি ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে অকণমান ছাপোৰ্ট কৰিব। এইফালে চাব পাৰিছে আৰু গাড়ী পূৰা খুলি দিলোঁ। এইটো যোনটো ইঞ্জিনটো চাইছে এইটো পূৰা খুলিব লাগিব। কেচিং পূৰা ভাঙি গ'ল, কেচিং মানে পূৰা ভাঙি গ'ল আৰু এইটো পূৰা গোটেই ইঞ্জিন ফালিব লাগিব। আজি ভিডিঅ' বাই বাই, নেক্সট